নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আমি আলোচনা কৰিম যোৱাকালি যি বিটিআৰ টেট অনুষ্ঠিত হৈ গল এই টেট এক্সামৰ পেডাগজিৰ যিখিনি কুৱেশ্যন 50টা কুৱেশ্যন তো এই কুৱেশ্যনখিনিৰ এনসাৰ কি হ'ব এই ভিডিঅ'ৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম তো এই ভিডিঅ'টি পেইড কোৰ্সৰ বাবে বনোৱা হৈছে তো যদি পাৰো মই ইউটিউবত আপলোড কৰি দিম যাতে কোৰ্সত নথকা সকলো জানিব পাৰে কেনে ধৰণৰ প্ৰশ্ন আহিছিলে বা তাৰ এনসাৰ কি হ'ব কেনে ধৰণৰ হ'ব তো বহুজনে মোক মেছেজ কৰিছে যে কোৰ্সৰ যি মক টেষ্ট তাৰ পৰা বহু কেইটা কুৱেশ্যন কমন আহিছে গতিকে মক টেষ্ট বা যিবিলাক এডিশনাল নোটস দিয়া আছিল বা তাত বা পিডিএফত যিবিলাক কুৱেশ্যন দিয়া আছিল তো তাৰ পৰা বহু কেইটা কুৱেশ্যন আহিছে বুলি জানিব পাৰিছো গতিকে বহুত ভাল লাগিছে গতিকে এতিয়া আমি কুৱেশ্যন পেপাৰখন চাম আৰু ইয়াৰ এনসাৰ কি হ'ব এইখিনি আপোনাক জনাবলৈ ট্ৰাই কৰিম বহুত বেছি আমি ডিসকাশন ইয়াত নকৰো যেহেতু বহু কেইটা কুৱেশ্যন হয় গতিকে এটা কুৱেশ্যন আমি এনসাৰছ বিলাক জানিবলৈ যত্ন কৰিম আৰু যদি কোনোবাই কোৰ্সত এনৰোল হ'ব বিচাৰে লিংক বিলাক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে জয়েন হ'ব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো 91 ৰ পৰা কুৱেশ্যনছ বিলাক আছে 50টা কুৱেশ্যন 91 ৰ পৰা 140 লৈকে আছে তো কুৱেশ্যনছ বিলাক বহুত বেছি ষ্টেণ্ডাৰ্ড কুৱেশ্যন হোৱা নাই বহু কেইটা ইম্পৰ্টেন্ট টপিক যি আছিল সেই টপিক বিলাক বাদ পৰি গৈছে আপোনালোকে যদি কুৱেশ্যন পেপাৰখন চাই ইন্টেলিজেন্স হওক বা পাৰ্সোনালিটি হওক এনে ধৰণৰ বহু কেইটা ইনক্লুসিভ এডুকেশ্যন তো এইবিলাক ইম্পৰ্টেন্ট টপিক বিলাক সকলো বাদ পৰি গৈছে আৰু কেইটামান টপিকৰ ওপৰতে বেছিভাগ কুৱেশ্যনছ বিলাক দিয়া হৈছে গতিকে আমি এক্সপেক্ট কৰিব পাৰো যে ইয়াতকৈ উন্নত মানৰ কুৱেশ্যন হ'ব আসাম জিটিপি যেটি ৰিক্ৰুটমেন্ট এক্সাম হ'ব তাত উন্নত মানৰ কুৱেশ্যন হ'ব আৰু সিলেবাস মতে থাকিব বুলি আমি এক্সপেক্ট কৰিব পাৰো গতিকে এইখন কুৱেশ্যন পেপাৰ চাই বহুজনে পেনিক হ'ব পাৰে গতিকে পেনিক হোৱাৰ ইমান প্ৰয়োজন নাই মোৰ বোধেৰে তো যিকিনক আমি এতিয়া আলোচনা কৰিম 91 যেটো নম্বৰত কুৱেশ্যন ইয়াত সুধিছে যে প্লেটো আৰ্গুড দ্যাট are fit to rule তো এনে ধৰণৰ কুৱেশ্যনছ বিলাকে বেছিকৈ ইয়াত দিয়া হৈছে কিতাপৰ নাম বা কোনে কৈছিল তো এনে ধৰণৰ কুৱেশ্যনছ বিলাক বেছি দিছে কনসেপ্টৰ ওপৰত কুৱেশ্যন বহুত কম দিছে গতিকে কনসেপ্ট বেস নহয় এই কুৱেশ্যন পেপাৰখন যিকিনো তো এই প্ৰশ্নটোৰ আমাৰ উত্তৰ হ'ব অপশন নম্বৰ সি হ'ব অনলি ফিলোসফাৰ্স হ'ব যে প্লেটো আৰ্গুড দ্যাট অনলি ফিলোসফাৰ্স are fit to rule যে অকল ফিলোসফাৰ্স বিলাক দাৰ্শনিক সকলহে শাসন কৰাৰ কাৰণে যোগ্য হয় প্লেটোৰ এইটো যুক্তি দৰ্শাইছিল ঠিক আছে উত্তৰ অপশন নম্বৰ ইয়াতে সি হ'ব যদি আমি 92 নম্বৰ কুৱেশ্যনটোলৈকে আহো তো ইয়াৰ প্ৰশ্নটোত সুধিছে দ্য বুক এ ব্ৰিফ হিষ্টৰী অফ টাইম ইজ ৰিটেন বাই তো এইখন কিতাপ কোনে লিখিছিল এ ব্ৰিফ হিষ্টৰী অফ টাইম তো ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ ডি হ'ব ষ্টিফেন হকিঙে লিখিছিল এইখন হৈছে এ ব্ৰিফ হিষ্টৰী অফ টাইম তো এতিয়া 93 নম্বৰ কুৱেশ্যনটোলৈকে আহিছো ইয়াতে সুধিছে দ্য ব্ৰাঞ্চ অফ ফিলসফি ফোকাসেছ অন দ্য নেচাৰ অফ ৰিয়েলিটিজ যে বাস্তৱতাৰ প্ৰকৃতি সম্পৰ্কত গুৰুত্ব আৰোপ কৰাৰ দৰ্শনৰ শাখাটো হৈছে গতিকে এটা ফিলসফিৰ এটা ব্ৰাঞ্চৰ কথা সুধিছে য'ত ফোকাস কৰা হৈছে নেচাৰ অফ ৰিয়েলিটিৰ ওপৰত তো ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ সি হ'ব মেটাফিজিক্স বুলি কোৱা হয় গতিকে মেটাফিজিক্স বুলি কোৱা হয় এটো এটা ফিলসফিৰ ব্ৰাঞ্চ হয় যেটো ফোকাস কৰে নেচাৰ অফ ৰিয়েলিটিৰ ওপৰত ফোকাস কৰে ইয়াক মেটাফিজিক্স বুলি কোৱা হয় তাৰ পিছত 94 নম্বৰ কুৱেশ্যনটোলৈকে আহিলো ইয়াতে সুধিছে আইডিয়ালিজম ইজ এ ফিলসফিক্যাল এপ্ৰোচ that argues that are the only true reality and the only thing worth knowing যে আদৰ্শবাদ হৈছে এটা দাৰ্শনিক দৃষ্টিকোণ যিয়ে যুক্তি দৰ্শায় যে কেৱল হল বাস্তৱ সত্য যাৰ বিষয়ে জনাটো আৱশ্যকীয় তো ইয়াৰ যেটো উত্তৰ অপশন নম্বৰ যেটো এ হ'ব শুদ্ধ উত্তৰ আইডিয়াজ হ'ব গতিকে আইডিয়ালিজম প্ৰেগমেটিজম নেচাৰেলিজম এইবিলাকৰ ওপৰত অলৰেডি নোটস দিয়া আছে কোৰ্সত আপোনালোকে নিশ্চয় চাইছে গতিকে আইডিয়ালিজমে বা আদৰ্শবাদ হৈছে এটা দাৰ্শনিক দৃষ্টিকোণ যি যুক্তি দৰ্শায় যে কেৱল আইডিয়াজ আৰ দ্য অনলি ট্ৰু ৰিয়েলিটি অকল ট্ৰু ৰিয়েলিটি হৈছে আইডিয়াজ বিলাক ঠিক আছে তো এইবিলাক ডিসকাস কৰিবলৈ লাগিলে দীঘল হ'ব তো পাৰিলে কোৰ্সত মই আকৌ এবাৰ এইবিলাক টপিক ডিসকাস কৰি দিম তো এতিয়া আহিলো আমি নেক্সট যেটো কুৱেশ্যন নম্বৰ 95 ইয়াতে সুধিছে ৰিয়েলিজম ইজ এ ফিলসফিক্যাল এপ্ৰোচ that argues that ultimate reality is the world of যে বাস্তৱবাদ হৈছে এটা দাৰ্শনিক দৃষ্টিকোণ যিয়ে যুক্তি দৰ্শায় যে পৰম বাস্তৱ হৈছে পৃথিৱী যে পৰম বাস্তৱ বুলি কোনখন পৃথিৱীক কোৱা হৈছে বাস্তৱবাদৰ মতে যে বাস্তৱবাদৰ মতে ৰিয়েলিজমৰ মতে পৰম বাস্তৱ হৈছে ফিজিক্যাল অবজেক্টছ বিলাক যিবিলাক ভৌতিক পদাৰ্থ ফিজিক্যাল যিবিলাক অবজেক্টছ যিবিলাক টেঞ্জিবল হয় যাক আমি স্পৰ্শ কৰিব পাৰো দেখা পাও তো এইবিলাকে হৈছে পৰম বাস্তৱ হয় ঠিক আছে তো উত্তৰ কি হ'ব অপশন নম্বৰ ডি হ'ব
তো 96 নম্বৰ প্ৰশ্নটো সুধিছে হু ইজ কল্ড দ্য ফাদাৰ অফ বথ ৰিয়েলিজম এণ্ড চাইণ্টিফিক মেথড গতিকে চাইণ্টিফিক মেথড বৈজ্ঞানিক পদ্ধতি আৰু ৰিয়েলিজম বাস্তৱবাদৰ পিতৃ বুলি কাক কোৱা হয় এইটো হৈছে প্ৰশ্ন 96 নম্বৰ ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ এৰিষ্টটল গতিকে এৰিষ্টটল হৈছে ফাদাৰ অফ ৰিয়েলিজম আৰু চাইণ্টিফিক মেথড তো এটা আছে 97 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে দ্য ফিলোচফাৰ হু ইজ কল্ড দ্য ফাদাৰ অফ আইডিয়েলিজম ইজ গতিকে ফাদাৰ অফ আইডিয়েলিজম বা তলৰ কোনগৰাকী দাৰ্শনিক পণ্ডিতক আদৰ্শবাদৰ পিতৃ বুলি কোৱা হয় এইটো হৈছে প্ৰশ্ন আদৰ্শবাদৰ পিতৃ বুলি কাক কোৱা হয় অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ প্লেটো গতিকে প্লেটো হৈছে ফাদাৰ অফ আইডিয়েলিজম তো এতিয়া আছে 98 নম্বৰ কুৱেশ্যনটোলৈকে ইয়াতে সুধিছে দ্য এডভোকেটৰ্ছ অফ ফিলচফি অফ প্ৰেগমেটিজম বিলিভ ডেট ৰিয়েলিটি ইজ যে প্ৰয়োগবাদী দৰ্শনৰ প্ৰবক্তাসকলে বিশ্বাস কৰে যে বাস্তৱ হৈছে যে বাস্তৱ কি প্ৰবক্তাবাদ প্ৰেগমেটিজম ইয়াৰ ওপৰত নোটছ দিয়া আছিলে যে প্ৰয়োগবাদী দৰ্শনৰ বক্তাসকলে বিশ্বাস কৰে যে বাস্তৱ হৈছে যে কাক বাস্তৱ বুলি কোৱা হয় প্ৰেগমেটিজম সকলৰ মতে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি কনষ্টেণ্টলি চেঞ্জিং যে কনষ্টেণ্টলি চেঞ্জিং অবিৰাম পৰিৱৰ্তনশীল যিবিলাক গতিকে কনষ্টেণ্টলি চেঞ্জিং যিবিলাক হয় ইয়াক ৰিয়েলিটি বুলি কোৱা হয় প্ৰেগমেটিজমসকলে বিশ্বাস কৰে তো এইবিলাক মক টেষ্টতো দিয়া আছিলে কুৱেশ্যন তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 99লৈকে ইয়াতে সুধিছে দ্য সাইকোলজিষ্ট হু ফৰ দ্য ফাৰ্ষ্ট টাইম প্ৰপ'জ দ্য কনচেপ্ট অফ কানেকশ্যনিজম ইন লাৰ্ণিং ৱাজ তো এইবিলাকো আমি আলোচনা কৰিছোঁ কানেকশ্যনিজমৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ সংযোগবাদ তত্ত্ব এইবিলাক আমি ডিছকাছ কৰিছিলোঁ গতিকে কোনে প্ৰথম প্ৰপ'জ কৰিছিলে কনচেপ্টটো কানেকশ্যনিজমৰ কনচেপ্টটো কোনে প্ৰথমে psychologist who for the first time proposed the concept of connectionism in learning was তো এইবিলাকো আমি আলোচনা কৰিছোঁ কানেকশ্যনিজমৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ সংযোগবাদ তত্ত্ব এইবিলাক আমি ডিছকাছ কৰিছিলোঁ গতিকে কোনে প্ৰথম প্ৰপ'জ কৰিছিলে কনচেপ্টটো কানেকশ্যনিজমৰ কনচেপ্টটো কোনে প্ৰথমে দিছিলে সেইটো হৈছে প্ৰশ্ন গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব এডৱাৰ্ড থৰ্নডাইক গতিকে এডৱাৰ্ড থৰ্নডাইকে সংযোগবাদৰ যিটো ধাৰণাটো তেওঁ দিছিলে এতিয়া নেক্সট যেটো কুৱেশ্যন নম্বৰ 100 ইয়াতে সুধিছে একৰ্ডিং টু এডৱাৰ্ড থৰ্নডাইক লাৰ্ণিং ইজ এবাউট ৰেছপণ্ডিং টু তো এইবিলাক বিষয়ে আমি আলোচনা কৰিছোঁ নিশ্চয় আপোনালোকৰ মনত আছে আমি কোৰ্চত এইবিলাক সকলো ডিছকাছ কৰিছোঁ একৰ্ডিং টু এডৱাৰ্ড থৰ্নডাইক লাৰ্ণিং ইজ এবাউট ৰেছপণ্ডিং অফ যে কিহৰ ৰেছপণ্ডিং ডেফিনেটলি উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব ষ্টিমুলি উদ্দীপক গতিকে এডৱাৰ্ড থৰ্নডাইকৰ মতে শিক্ষা গ্ৰহণ হৈছে উদ্দীপকৰ প্ৰতি জনোৱা সঁহাৰি যে উদ্দীপকৰ প্ৰতি যেতিয়া আমি সঁহাৰি জনাম ৰেছপন্স দিম তাৰ ফলত আমাৰ কি হয় শিক্ষা গ্ৰহণ হয় লাৰ্ণিং হয় সো এছ আৰ বণ্ডৰ কথা আমি আলোচনা কৰিছিলোঁ এছ আৰ তত্ত্বৰ কথা আমি আলোচনা কৰিছোঁ তো তাত আমি এইবিলাক কথা ডিছকাছ কৰিছিলোঁ তো ইয়াৰ উত্তৰ অপশ্যন নম্বৰ ডি হ'ব এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 101 তো ইয়াতে সুধিছে এনিথিং ডেট কজেছ এ ৰিয়েকশ্যন ইজ কল্ড যে যিকোনো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাকে বলা হয় যে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা কিহৰ ফলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব ডেফিনেটলি ইয়াৰ উত্তৰ অপশ্যন নম্বৰ বি হ'ব ষ্টিমুলাছ হ'ব যে উদ্দীপকৰ প্ৰতি আমি কি থাকে প্ৰতিক্ৰিয়া থাকে যে প্ৰতিক্ৰিয়াৰ সৃষ্টি কোনে কৰে উদ্দীপকে কৰে মহে কামুৰিলে তো এইটো উদ্দীপক হ'ল তো আমি হাতেৰে মহটো মাৰিব ট্ৰাই কৰোঁ বা খেদি পঠাওঁ গতিকে এয়া হৈছে প্ৰতিক্ৰিয়া তো ইয়াত কি হ'ব উত্তৰ অপশ্যন নম্বৰ বি হ'ব ষ্টিমুলাছ হ'ব তো ষ্টিমুলাছে আমাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে নেক্সট যেটো কুৱেশ্যন 102 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে দ্য ষ্টাডি অফ দ্য ফিজিকেল ছ'চিয়েল এণ্ড মেণ্টেল এছপেক্টছ অফ এজিং ইজ কল্ড যে বাৰ্ধক্যৰ কায়িক সামাজিক আৰু মনস্তাত্ত্বিক অধ্যয়নক বোলা হয় যে বাৰ্ধক্যৰ কায়িক হওক সামাজিক হওক কায়িক মানে শাৰীৰিক হওক সামাজিক হওক বা মনস্তাত্ত্বিক যে অধ্যয়ন কৰা হয় ইয়াক কি বুলি কোৱা হয় তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি হ'ব বাৰ্ধক্য বিদ্যা বুলি কোৱা হয় ইয়াক ঠিক আছে উত্তৰ অপশ্যন নম্বৰ সি হ'ব বাৰ্ধক্য বিদ্যা বুলি কোৱা হয় অপশ্যন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট যেটো কুৱেশ্যন 103 নম্বৰত সুধিছে এজ পিপল গেট অল্ডাৰ দ্য এবিলিটি অফ এপ্লাইং অৰ মেইনটেইনিং এটেনশ্যন তো এইবিলাক বিষয়ে আমি আলোচনা কৰিছিলোঁ তো এটেনশ্যনৰ ভিডিঅ'ত আমি হয়তো আলোচনা কৰিছিলোঁ এজ পিপল গেট অল্ডাৰ দ্য এবিলিটি অফ এপ্লাইং অৰ মেইনটেইনিং এটেনশ্যন তো বয়স যেতিয়া হৈ আহিব
তো মানুহৰ মনোযোগ দিয়াৰ ক্ষমতা কি হ'ব ডেফিনেটলি বয়স আমাৰ বাঢ়ি যোৱাৰ লগে লগে মনোযোগৰ যেটো দিয়াৰ ক্ষমতাটো আমাৰ কমি যায় গতিকে উত্তৰ ইয়াতে অপচন নম্বৰ বি হ'ব ডিক্ৰিজ হ'ব যে কমে বয়স বাঢ়াৰ লগে লগে আমি যেতিয়া বুঢ়া হৈ থাকিম তেতিয়া আমাৰ এটেনশনৰ যেটো দক্ষতাটো আমাৰ কমি থাকিব ঠিক আছে তো নেক্সট কোৱেশ্চন লৈকে আহিছো এটা কোৱেশ্চন নম্বৰ 104 ইয়াতে সুধিছে দা ব্ৰেইন blank as people get older যে বয়স হৈ আহিলে মানুহৰ মস্তিষ্ক যে যেতিয়া আমাৰ বয়স বাঢ়িব তেতিয়া মানুহৰ মস্তিষ্ক কি হয় তো ইয়াৰ উত্তৰটো হ'ব shrinks হ'ব যে বয়স বাঢ়ি অহাৰ লগে লগে মানুহৰ মস্তিষ্ক কমে নহয় ইয়াক সংকুচিত হয় বুলি কোৱা হয় গতিকে মস্তিষ্ক কি হ'ব shrinks হ'ব that means সংকুচিত হ'ব তো এইবিলাক বিষয় আমি পাইছিলো আলোচনা কৰিছিলো নিশ্চয় আপোনালোকৰ মনত আছে তো নেক্সট কোৱেশ্চন লৈকে আহিছো এটা কোৱেশ্চন 105 নম্বৰত তো ইয়াতে সুধিছে there is blank in working memory as people get older যে বয়স বাঢ়ি আহিলে মানুহৰ স্মৃতি শক্তিৰ তো এইটো উত্তৰ অপচন নম্বৰ বি হ'ব ডিগ্ৰেডেশন হয় কমি যায় বয়স যেতিয়া বাঢ়িব মানুহৰ স্মৃতি শক্তি কি হ'ব ডেফিনেটলি কমিব তো উত্তৰ অপচন নম্বৰ বি হ'ব নেক্সট কোৱেশ্চন 106 নম্বৰ ইয়াতে সুধিছে according to the philosophy of idealism in education the subject matter of the curriculum should be যে আদৰ্শবাদী দৰ্শনৰ মতে শিক্ষাৰ ক্ষেত্ৰত পাঠ্যক্ৰমৰ বিষয় হ'ব লাগে যে শিক্ষাৰ ক্ষেত্ৰত পাঠ্যক্ৰমৰ বিষয় কেনে ধৰণৰ হ'ব লাগে পাঠ্যক্ৰমৰ বিষয়টো কেনে ধৰণৰ হ'ব লাগে তো উত্তৰ অপচন নম্বৰ ডি হ'ব মাইন্ড যে মনৰ বিষয় হ'ব লাগে লিটাৰেচাৰ হ'ব লাগে ৰিলিজিয়াছ বিষয়বিলাক হ'ব লাগে সোশিয়াল হ'ব লাগে তো এনে ধৰণৰ বিষয়বিলাক পাঠ্যক্ৰমৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব লাগে আদৰ্শবাদী দৰ্শনৰ মতে গতিকে ইয়াত উত্তৰ অপচন নম্বৰ ডি হ'ব মাইন্ড হয় মনৰ হ'ব লাগে মনৰ বিষয়সমূহ তাৰ অন্তৰ্ভুক্ত হ'ব লাগিব তো এতিয়া নেক্সট যেটো কোৱেশ্চন 107 নম্বৰ কোৱেশ্চন ইয়াতে সুধিছে এডুকেশ্যনাল সাইকোলজি ইজ কনসাৰ্নড উইথ দা সাইন্টিফিক ষ্টাডি অফ যে শৈক্ষিক মনস্তত্ত্ব ব্ল্যাঙ্ক বিষয়ৰ বৈজ্ঞানিক অধ্যয়নৰ লগত জড়িত তো ইয়াৰ কি উত্তৰ হ'ব উত্তৰ অপচন নম্বৰ সি হ'ব হিউম্যান লাৰ্নিং হ'ব যে এডুকেশ্যনাল সাইকোলজি মানে কি শিক্ষা মনোবিজ্ঞান বুলি যদি আমি কওঁ তাৰ মানে কি যে শিক্ষা মনোবিজ্ঞানত আমি কি কৰো যে মানুহে কেনেদৰে শিকে তো এই বিষয়ে আমি ইয়াত অধ্যয়ন কৰা হয় হিউম্যান লাৰ্নিং কেনেধৰণে হয় আমি কেনেদৰে জ্ঞান অৰ্জন কৰো তো আমাৰ লাৰ্ন কেনেদৰে কৰো আমি তো ইয়াত উত্তৰ অপচন নম্বৰ সি হ'ব হিউম্যান লাৰ্নিং হ'ব যে এডুকেশ্যনাল সাইকোলজি ইজ কনসাৰ্নড উইথ দা সাইন্টিফিক ষ্টাডি অফ হিউম্যান লাৰ্নিং যে হিউম্যানে কেনেদৰে লাৰ্ন কৰে তাৰ এটা ষ্টাডি হয় সেইটো হৈছে এডুকেশ্যনাল সাইকোলজি ঠিক আছে উত্তৰ অপচন নম্বৰ সি হ'ব তো এইবিলাক সহজ কোৱেশ্চন হয় ইমান বেছি ক্ৰিটিক্যাল নহয় নেক্সট যেটো কোৱেশ্চন 108 নম্বৰত আছে according to many philosophers teaching is an তো এটো এটা সহজ কোৱেশ্চন যে বেছিভাগ ফিলোসফাৰে কি কৈছিলে শিক্ষাটোক এটা আৰ্ট বুলি কৈছিলে উত্তৰ অপচন নম্বৰ এ হ'ব যে টিচিং হৈছে এটা আৰ্ট এটা কলা শিক্ষা দান কৰা বা শিক্ষা দিয়াটো এটা কলা বুলি কৈছিলে বেছিভাগ ফিলোসফাৰে ঠিক আছে তো নেক্সট যেটো কোৱেশ্চন 109 নম্বৰ কোৱেশ্চন ইয়াতে উদিছে progressive education system emphasizes learning by গতিকে বিকাশমুখী যদি শিক্ষা হ'ব লাগে তো বিকাশমুখী শিক্ষা কেনে ধৰণৰ হ'ব লাগিব তো ইয়াতে কৈছে লাৰ্নিং বাই ডুইং হ'ব অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে হাতে কামে কৰি হতে শিকিব লাগিব তো সেই শিক্ষাটোহে প্ৰগ্ৰেছিভ এডুকেশ্যন সিস্টেম হ'ব কাৰণ ল'ৰা ছোৱালী তাত জড়িত হ'ব লাগিব এংগেজ হ'ব লাগিব এক্টিভিটি বিলাকৰ লগত বা সেই শিক্ষণৰ লগত আৰু তেতিয়াহে হিয়ত এংগেজ হ'ব যেতিয়া লাৰ্নিং বাই ডুইং হ'ব হাতে কামে কৰি হতে শিকিব তেতিয়াহে ইয়াক বিকাশমুখী শিক্ষা বুলি কোৱা হ'ব তো উত্তৰ অপচন নম্বৰ সি হ'ব ইয়াতে নেক্সট কোৱেশ্চন 110 নম্বৰ কোৱেশ্চন ইয়াতে সুধিছে according to John Dewey the educational process has two sides যে জন ডিউৰ মতে এডুকেশ্যনাল প্ৰসেছৰ দুটা সাইড আছে আৰু সেই সাইড দুটা সেই দিশ দুটা কি হেইটো হৈছে ইয়াৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব সাইকোলজিক্যাল আৰু সোশিয়োলজিক্যাল গতিকে তেওঁৰ মতে জন ডিউৰ মতে এডুকেশ্যনাল যেটো প্ৰসেছ তাৰ দুটা সাইড থাকিব এটা হৈছে সাইকোলজিক্যাল যেটো আমাৰ মনস্তাত্ত্বিক হয় আৰু আনটো হৈছে সোশিয়োলজিক্যাল যেটো সমাজতান্ত্ৰিক হয় গতিকে দুটা বিষয় থাকিব লাগিব এডুকেশ্যনাল প্ৰসেছত ঠিক আছে তো ইয়াৰ যেটো পিছৰ প্ৰশ্নটো ঠিক সেই টপিকটোৰ ওপৰতে এটা আৰু প্ৰশ্ন সুধিছে যেনে 111 নম্বৰ প্ৰশ্নত সুধিছে যে according to John Dewey which side of the educational process is the basis যে এতিয়া আগৰ যি পালো দুটা সাইডৰ কথা পালো তো কোনটো সাইড বেসিস হয় মানে ইয়াৰ ভেটি স্বৰূপ হয় মূল হয় কোনটো সাইড দুটা সাইডৰ ভিতৰত তো উত্তৰ কি হ'ব ইয়াৰ অপচন নম্বৰ ডি হ'ব হেটো হৈছে সাইকোলজিক্যাল মনস্তাত্ত্বিক গতিকে যেটো জন ডিউ এজন সাইকোলজিষ্ট হয় আৰু সাইকোলজিৰ ওপৰত তেও বেছি গুৰুত্ব দিছে গতিকে মনস্তাত্ত্বিক দিশবিলাকৰ ওপৰতহে বেছি গুৰুত্ব দিছে গতিকে সেই মনস্তাত্ত্বিক দিশবিলাক থাকিব লাগিব এডুকেশ্যনাল প্ৰসেছত
ল'ৰা ছোৱালীৰ মনৰ কথা জনাটো বা তেওঁলোকে কেনেদৰে শিকিব সেই প্ৰচেছটো জনাটো তো এইবিলাক সকলোবিলাক সাইকোলজিক্যাল কথা হয় বা টাৰ্ম হয় গতিকে বেচিছ বুলি ক'লে সাইকোলজিক্যাল হ'ব কিন্তু তাৰ লগত আন এটা দিশ আছে এইটো হৈছে সোশিয়োলজিক্যাল তো এই দুটা দিশ মনত ৰাখিব লাগিব এতিয়া নেক্সট যেটো কুৱেশ্যন 112 নম্বৰ কুৱেশ্যন তো 112 নম্বৰত সুধিছে যে এডুকেশ্যন ইজ এ প্ৰচেছ ইন হুইচ নলেজ এণ্ড স্কিলছ আৰ ট্ৰেন্সফাৰ্ড যে শিক্ষা এটা প্ৰক্ৰিয়া যাৰ যোগেদি জ্ঞান আৰু কৌশল প্ৰবাহিত কৰিব পাৰি তো ইয়াৰ কি উত্তৰ হ'ব উত্তৰ অপশ্যন নম্বৰ সি হ'ব যে ফ্ৰম এ ফিউ পাৰ্চন টু দ্য নেক্সট জেনেৰেশ্যন কিছু সংখ্যক মানুহৰ পৰা পৰৱৰ্তী বংশলৈ যে শিক্ষা এটা প্ৰক্ৰিয়া যাৰ যোগেদি জ্ঞান আৰু কৌশল কিছু সংখ্যক মানুহে প্ৰথমে পাব তাৰ পিছত নেক্সট জেনেৰেশ্যন বা নেক্সট যেটো প্ৰজন্ম তাৰলৈ প্ৰবাহিত কৰিব পাৰে গতিকে শিক্ষা প্ৰক্ৰিয়াটো প্ৰথমতে কেইজনমান মানুহে হয়তো লাভ কৰিব পাৰে তাৰ পৰা সেই মানুহকিছনে আৰু নেক্সট জেনেৰেশ্যনলৈকে ট্ৰান্সফাৰ কৰিব গতিকে ইয়াত হ'ব উত্তৰ হ'ব from a few persons to the next generation হ'ব ঠিক আছে তো নেক্সট যেটো কুৱেশ্যনলৈকে আহিছো এটা কুৱেশ্যন 113 নম্বৰ যেটো কুৱেশ্যন তো 113 নম্বৰ কুৱেশ্যনত সুধিছে dialectic method is a discourse between opposing parties to establish the truth যে দ্বন্দ্বমূলক পদ্ধতিত সত্যক প্ৰতিষ্ঠা কৰাৰ বাবে দুই বিপৰীত পক্ষৰ লগত এটি আলোচনা যে ডাইলেক্টিক মেথড হৈছে দুটা বেলেগ বেলেগ মত যেতিয়া থাকিব এটা টপিকৰ ওপৰত তেওঁলোকৰ বেলেগ বেলেগ মত থাকিব পাৰে গতিকে তাত তেওঁলোকৰ কি হ'ব ডিসকাশন হ'ব কথোপকথন হ'ব তেওঁলোকে কথোপকথন কৰিব আৰু তেওঁলোকে সত্যটো তাত এস্টাবলিশ কৰিব তাত তেওঁলোকে সত্যক প্ৰতিষ্ঠা কৰিব আৰু এই সত্যক যে প্ৰতিষ্ঠা কৰিব কেনেদৰে প্ৰতিষ্ঠা কৰিব তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব যে থ্ৰু ৰিজনড আৰ্গুমেন্ট যে তেওঁলোকে যুক্তি তৰ্কৰ যোগেদিহে সত্যক প্ৰতিষ্ঠা কৰিব এনে ধৰণৰ নহয় যে কোনোবা বেছি থিওৰি কৈছে খনে তেওঁৰ সত্য হ'ব তেনে ধৰণৰ নহয় গতিকে এটা টপিকৰ ওপৰত তেওঁলোকে বিপৰীত তেওঁলোকৰ পাৰ্টিস মানে তেওঁলোকৰ মতামত বিলাক বেলেগ বেলেগ হয় কোনোবা কৈছে এইটো শুদ্ধ কোনোবা কৈছে এইটো শুদ্ধ গতিকে তেওঁলোকে সত্য এস্টাবলিশ কৰিব কিন্তু কেনেদৰে যুক্তি তৰ্কৰ মাজেৰে হে তেওঁলোকে আলোচনা কৰি তাৰ কোনটো সত্য হেতু প্ৰতিষ্ঠা কৰিব গতিকে উত্তৰ অপচন নম্বৰ সি হ'ব থ্ৰু ৰিজন আৰ্গুমেন্টছ হ'ব ঠিক আছে নেক্সট কুৱেশ্যন 114 নম্বৰ ইয়াতে সুধিছে ডাইলেক্টিক মেথড অফ ইনকুৱাৰী ওয়াজ ইন্ট্ৰোডিউসড বাই যে এই যেটো ডাইলেক্টিক মেথড কোনে ইন্ট্ৰোডিউস কৰিছে হেতু হৈছে ইয়াৰ প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব সক্ৰেটিস গতিকে সক্ৰেটিসে ডাইলেক্টিক মেথড অফ ইনকুৱাৰী তেওঁ ইন্ট্ৰোডিউস কৰিছিল তো নেক্সট যেটো কুৱেশ্যন 115 নম্বৰ ইয়াতে সুধিছে এপিস্টেমোলজি ইজ এ ব্ৰাঞ্চ অফ ফিলসফি কনসাৰ্নড উইথ দা থিওৰি অফ যে জ্ঞান তত্ত্ব দৰ্শনৰ এটি শাখা যেটো বিষয়ৰ লগত জড়িত কি বিষয়ৰ লগত জড়িত হয় এপিস্টেমোলজি হেতু হৈছে ইয়াৰ প্ৰশ্ন তো 115 নম্বৰ সুধিছে উত্তৰ অপচন নম্বৰ সি হ'ব নলেজ যে জ্ঞানৰ লগত ই জড়িত ঠিক আছে তো নেক্সট যেটো কুৱেশ্যন 116 নম্বৰ ইয়াতে সুধিছে হোৱাট ওয়াজ দা ৰিলেশন বিটুইন ফিলসফাৰ্স সক্ৰেটিস এণ্ড প্লেটো গতিকে ফিলসফাৰ সক্ৰেটিস আৰু প্লেটোৰ মাজত কি সম্পৰ্ক হেতু সুধিছে তেওঁলোকৰ মাজৰ সম্বন্ধটোৰ কথা সুধিছে 116 নম্বৰত আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব যে প্লেটো আছিলে সক্ৰেটিসৰ ছাত্ৰ আছিলে সক্ৰেটিসৰ ষ্টুডেন্ট আছিলে প্লেটো ঠিক আছে তো প্লেটো সক্ৰেটিসৰ শিষ্য আছিল তো এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছৰ প্ৰশ্নত সুধিছে যে ৰিলেশনৰ কথা সুধিছে কাৰ মাজৰ ৰিলেশন প্লেটো আৰু এৰিষ্টটলৰ মাজত কেনে ধৰণৰ সম্পৰ্ক হেতু সুধিছে তো ইয়াৰ ক্ষেত্ৰত কিছু এটা কনফিউজন আছে কাৰণ আমি যদি চাও ইয়াৰ উত্তৰ বি নম্বৰটো হয় যে এৰিষ্টটল প্লেটোৰ ছাত্ৰ আছিলে শিষ্য আছিলে এৰিষ্টটল প্লেটোৰ শিষ্য আছিলে আৰু এইটো আমি পাও কিতাপত যে দুগৰাকী প্লেটো আৰু এৰিষ্টটল সহকৰ্মীও আছিলে তেওঁলোকে কলিগছো আছিলে গতিকে ইয়াৰে কোনটো উত্তৰ ধৰে বিও হ'ব পাৰে ডিও হ'ব পাৰে কোনটো উত্তৰ ধৰে তো হেতু এনসাৰ কি যদি দিয়ে আৰু তেতিয়া আমি জানিব পাৰিম কোনটো শুদ্ধ তেওঁলোকে এনসাৰ কি দিয়ে আৰু যদি এনসাৰ কি নিদিয়ে ডাইৰেক্ট ৰিজাল্ট দি দিয়ে তেতিয়াটো আৰু কথাই বেলেগ তো যিকিনক নেক্সট যদি আমি কুৱেশ্যনলৈকে আহো 118 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে দা বুক এপোলজি ইজ এ কালেকশন অফ স্পিচেছ গিভেন বাই যে এপোলজি গ্ৰন্থখন বক্তৃতাৰ সংকলন হয় যে কিতাপখন কাৰ হয় হেতু হৈছে কাৰ সংকলন হয় বক্তৃতাৰ সংকলন হয় হেতু হৈছে ইয়াৰ প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব প্লেটো গতিকে এখন প্লেটোৰ এখন এপোলজি অফ সক্ৰেটিস বুলি এখন আছিলে তো প্লেটোৱে লিখিছে এখন ঠিক আছে তো নেক্সট যেটো কুৱেশ্যন নম্বৰ 119 তো ইয়াতে সুধিছে during the teaching learning process peer assessment in addition to exit tickets are performed in যে ইয়াতে মেইনলি আমাক সুধিছে
পিয়াৰ এছেছমেণ্টৰ কথা ইয়াত অসমীয়াটো ভুল আছে স্বমূল্যায়ন বুলি কৈছে স্বমূল্যায়ন মানে হৈছে সেলফ এছেছমেণ্ট কিন্তু ইয়াতে সেলফ এছেছমেণ্টৰ কথা সোধা নাই পিয়াৰ এছেছমেণ্টৰ কথা সুধিছে মানে সহপাঠী যেটো মূল্যায়ন হয় সহমূল্যায়ন বুলি কোৱা হয় তো সহপাঠী বা তেওঁলোকৰ লগৰবিলাকে যেতিয়া মূল্যায়ন কৰিব ইজনে আনজনৰ সেইটোক পিয়াৰ এছেছমেণ্ট বুলি কয় এইবিলাক আমি আলোচনা কৰিছিলোঁ তো যি কি নহওক এই পিয়াৰ এছেছমেণ্ট হওক সেলফ এছেছমেণ্ট হওক এই সকলোবিলাক ফৰ্মেটিভ এছেছমেণ্ট হয় সিহঁতে এই যেটো এছেছমেণ্ট যেটো প্ৰক্ৰিয়া বা লাৰ্নিং যেটো প্ৰক্ৰিয়া ইয়াৰ লগত তেওঁলোক জড়িতকৰণ হ'ব গতিকে এইবিলাক হৈছে ফৰ্মেটিভ এছেছমেণ্ট হয় পিয়াৰ এছেছমেণ্ট হওক সেলফ এছেছমেণ্ট হওক ঠিক আছে তো উত্তৰ অপশ্যন নম্বৰ সি হ'ব নেক্সট যেটো কুৱেশ্যন 120 নম্বৰ কুৱেশ্যন 120 নম্বৰত সুধিছে ইন হুইচ অফ দ্য ফলোইং ইনষ্ট্ৰাকচনেল প্ৰচিডিউৰ্ছ ইজ দ্য মেইন কম্পনেণ্ট যে তলৰ কোনটো নিৰ্দেশনাত্মক প্ৰণালী শিক্ষাৰ মুখ্য অংগ তলত কোনটো নিৰ্দেশনাত্মক প্ৰণালী শিক্ষাৰ মুখ্য অংগ সেইটো হৈছে ইয়াৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব বেসিক টিচিং মডেল বুলি কোৱা হয় বেসিক টিচিং মডেলটো হৈছে নিৰ্দেশাত্মক প্ৰণালীৰ শিক্ষাৰ মুখ্য অংগ গতিকে আমি যি ইনষ্ট্ৰাকচন দিম ক্লাছত আমি যি ইনষ্ট্ৰাকচন দিম গতিকে সেই নিৰ্দেশনাত্মক যেটো প্ৰণালী শিক্ষাৰ মুখ্য অংগ হ'ব আমি বেসিক টিচিং মডেলটো ফলো কৰাটো বাকিবিলাকটো থাকিবই কিন্তু তাৰ লগত মূল হৈছে বেসিক টিচিং মডেলখিনি আমি আগতে ফলো কৰিব লাগিব তাৰ পিছতহে আমি ষ্টুডেন্টছৰ কেপাচিটি অনুযায়ী বা হেতৰ নিডছ অনুযায়ী আমি বেলেগ বেলেগ মডেল আমি ব্যৱহাৰ কৰিব পাৰো তো এতিয়া আহিছো নেক্সট কুৱেশ্যন 121 নম্বৰ ইয়াতে সুধিছে according to Socrates physical objects and events are of their ideal form তো ইয়াৰ যেটো উত্তৰ 121 নম্বৰ যেটো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ হ'ব শ্যাডোজ হ'ব যে according to Socratesৰ মতে ফিজিক্যাল যিবিলাক অবজেক্টছ থাকিব আৰু বা ইভেন্টছ থাকিব এইবিলাক হৈছে আইডিয়াল ফৰ্মৰ শ্যাডো হয় আদৰ্শ স্বৰূপ হয় শ্যাডো মানে ছা হয় নেক্সট যেটো কুৱেশ্যন 122 নম্বৰ ইয়াতে সুধিছে according to the theory of forms the material world is an blank of the real world গতিকে ৰিয়েল worldৰ এইবিলাক একোটা কি হয় ইমেজ বুলি আমি ক'ব পাৰো প্ৰতিচ্ছবি বুলি আমি ক'ব পাৰো মেটেৰিয়েল যি world হয় মেটেৰিয়েল মানে যি ফিজিক্যাল world সেই পৃথিৱীখনৰ কথা কোৱা হৈছে এই পৃথিৱীখন হৈছে ৰিয়েল worldৰ কি বুলি ক'ব পাৰো ইয়াক ইমেজ বুলি আমি ক'ব পাৰো অপশ্যন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আইছো 123 নম্বৰলৈকে ইয়াতে সুধিছে একাডেমি was the first institution of higher learning in the western world it was founded by সে একাডেমি আছিল এখন উচ্চ শিক্ষাৰ অনুষ্ঠান হয় পাশ্চাত্যত ওয়েস্টাৰ্ণ ওয়াৰ্ল্ডত গতিকে ইয়াক কোনে প্ৰতিষ্ঠা কৰিছিল একাডেমি হেতু হৈছে ইয়াৰ প্ৰশ্ন আৰু উত্তৰ হ'ব অপশ্যন নম্বৰ বি প্লেটো ইয়াক প্ৰতিষ্ঠা কৰিছিল এই ইনষ্টিটিউচনখন ঠিক আছে একাডেমি নেক্সট কুৱেশ্যন 124 নম্বৰ ইয়াতে সুধিছে which one of the following is not a principle of a good timetable যে good timetableৰ সময়সূচীৰ নীতি নহয় তলৰ কোনটো ভাল সময়সূচীৰ নীতি নহয় প্ৰথমটো ফ্লেক্সিবিলিটি আছে তো শিথিলতাটো থাকিবই লাগিব টাইমটেবলত সো ফিক্সড হ'ব না লাগিব যে লৰাছলিৰ সুবিধা অনুযায়ী আমি ফ্লেক্সিবল কৰিব লাগিব কিছু চেঞ্জেস আমি কৰিব পাৰো ঠিক আছে তো ভেৰাইটিও থাকিব লাগিব বিচিত্ৰতা থাকিব লাগিব তাৰ পিছত কোঅৰ্ডিনেচনটো থাকিবই লাগিব গতিকে কোনটো থাকিব না লাগিব এইটো হ'ব অপশ্যন নম্বৰ ডি ৰুটলেছ মাষ্টাৰ হ'ব না লাগিব নিৰ্মম নিয়ন্তা হ'ব না লাগিব নিৰ্মম হ'ব না লাগিব নিষ্ঠুৰ বা ৰুটলেছ হ'ব না লাগিব ঠিক আছে নেক্সট কুৱেশ্যন 125 নম্বৰ ইয়াতে সুধিছে the process of break information into parts and to examine the information is known as যে আমি এটা তথ্যক ভাঙি চিঙি চোৱা আৰু তথ্যটোক পৰীক্ষা কৰি চোৱা কাৰ্যক কি বুলি কোৱা হয় তো এইবিলাক আমি ম্যাক্সিমাম টিচিঙৰ আলোচনা কৰিছিলো আপোনালোকৰ নিশ্চয় মনত আছে যে আমি এটা তথ্যক আমি যেতিয়া ভাঙি চিঙি তথ্যটোক আমি ডেসক্ৰাইব কৰিব গৈছো বৰ্ণনা কৰিবলৈ গৈছো গতিকে তাক সেই তথ্যটোক আমি ভাঙি চিঙি পাৰ্ট কৰি আমি তাক পৰীক্ষা নিৰীক্ষা কৰি চাইছো তো ইয়াক এনালাইজিং বুলি কোৱা হয় যেটো অপশ্যন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ বিশ্লেষণ কৰা বুলি কোৱা হয় যে আমি বিশ্লেষণ কৰিছো মানে পাৰ্ট কৰি আমি তাক এনালাইজ কৰি চাইছো ঠিক আছে তো ইনফৰমেশন বিলাক পাৰ্টত আমি ভাগ কৰিছো তো ইয়াক কি কয় বিশ্লেষণ বুলি কয় অপশ্যন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ পাছৰ যেটো কুৱেশ্যন হয় 126 নম্বৰ যেটো কুৱেশ্যন ইয়াতে সুধিছে টু কম্পাইল দা ইনফৰমেশন ইনটু এ প্যাটাৰ্ন এন্ড প্ৰপ'জ এ প্ল্যান ইজ কল্ড তো এইটো আমি আলোচনা কৰিছিলো যেতিয়া আমি ইনফৰমেশন বিলাক পাৰ্ট কৰো তাক এনালাইসিস বুলি কয় আৰু যেতিয়া আমি সেই পাৰ্ট বিলাকক আমি একলগ কৰো এটা ইনফৰমেশন কৰো তো তাক কি বুলি কোৱা হয় তাক সিনথেসাইজ কৰা বুলি কোৱা হয় সংশ্লেষণ বিশ্লেষণ সংশ্লেষণ তো এইবিলাক আমি আলোচনা কৰিছিলো ম্যাক্সিমাম টিচিঙত তো ইয়াৰ উত্তৰ অপশ্যন নম্বৰ সি হ'ব সিনথেসাইজিং হ'ব তো ইয়াৰ পিছত আহিলো নেক্সট কুৱেশ্যন 127 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে according to the Mark Smith
দ্য ফাৰ্ষ্ট ষ্টেপ ইন কাৰিকুলাম ডেভেলপমেণ্ট ইজ যে কাৰিকুলাম ডেভেলপমেণ্টৰ প্ৰথমটো ষ্টেপ কি প্ৰথম ষ্টেপ অপশ্যন নম্বৰ এ হ'ব প্ৰথম ষ্টেপ ডায়েগন'চিছ অফ নিডছ প্ৰয়োজন নিৰ্ণয়ন প্ৰথম ষ্টেপটো হৈছে ডায়েগন'চিছ অফ নিডছ দ্বিতীয় যিটো ষ্টেপ সেইটো আছিলে ফৰ্মুলেশ্যন অফ অবজেক্টিভছ 3 নম্বৰ ষ্টেপটো হৈছে চিলেকশ্যন অফ কণ্টেণ্ট 4 নম্বৰটো আছিলে অৰ্গেনাইজেশ্যন অফ কণ্টেণ্ট 5 নম্বৰটো হৈছে চিলেকশ্যন অফ লাৰ্ণিং এক্সপিৰিয়েঞ্চেছ 6 নম্বৰটো আছিলে অৰ্গেনাইজেশ্যন অফ লাৰ্ণিং এক্সপিৰিয়েঞ্চেছ 7 নম্বৰ এটা আছিলে ডিটাৰমিনেশ্যন অফ হোৱাট টু ইভেলুৱেট এণ্ড দ্য ৱেজ এণ্ড মিনছ অফ ডুইং ইট তো এই 7টা ষ্টেপ আছিলে ঠিক আছে তো ইয়াতে প্ৰথমটোৰ কথা সুধিছে ডায়েগন'চিছ অফ নিডছ হ'ব নেক্সট এইটো কুৱেশ্যন 128 নম্বৰ ইয়াতে সুধিছে উই কেলকুলেট দ্য এভাৰেজ মাৰ্কছ অফ এ ষ্টুডেণ্ট ইন এ ৱে এজ উই কেলকুলেট তো ইয়াতে আমি যদি চাওঁ ইয়াতে ষ্টেটিষ্টিকৰো কিছু কুৱেশ্যন দিছে যিবিলাক আমাৰ হয়তো চিলেবাছত নাই তো ষ্টেটিষ্টিক্সৰো কুৱেশ্যন দিছে গতিকে কুৱেশ্যনছবিলাক কোনে বনাইছে বা ক'ৰ পৰা দিছে নাজানো তো আমি এজন ছাত্ৰৰ নম্বৰৰ গড় কেনেকৈ উলিয়াওঁ তো গড় যেনেকৈ উলিওৱা হয় তো এৰিথমেটিক যিটো মিন বুলি কওঁ বা গাণিতিক গড় ঠিক তেনেধৰণে উলিয়ায় গতিকে এজন ছাত্ৰই কিমান নম্বৰ পাইছে প্ৰতিটো ছাবজেক্টতে গোটেইবিলাক আমি যেতিয়া যোগ কৰিম যোগ কৰাৰ পিছত যেতিয়া ছাবজেক্ট কিমানটা হয় তাৰে আমি ডিভাইড কৰিম তো তেতিয়া আমাৰ গড় ওলাব ঠিক তেনেধৰণে আমি এৰিথমেটিক মিন ওলাওঁ ঠিক আছে অপশ্যন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছৰ যিটো প্ৰশ্ন 129 নম্বৰ ইয়াতে সুধিছে ব্লেংক ইজ এ মেজাৰ অফ হাউ স্প্ৰিড আউট পইণ্টছ আৰ ফ্ৰম দ্য মিন যে হৈছে এক প্ৰকাৰ যোগ যি বিন্দুবোৰৰ গড়ৰ পৰা কিমান প্ৰসাৰিত ইয়াক কোৱা হয় ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন বুলি কোৱা হয় আদৰ্শ বিচ্যুতি বুলি কোৱা হয় ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন অপশ্যন নম্বৰ চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট এইটো কুৱেশ্যন 130 নম্বৰ দ্য ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন ইজ দ্য ব্লেংক অফ দ্য ভেৰিয়েন্স যে আদৰ্শ বিচ্যুতি হৈছে প্ৰসাৰণৰ তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব স্কুৱেৰ ৰুট হ'ব গতিকে ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন ইজ দ্য স্কুৱেৰ ৰুট অফ দ্য ভেৰিয়েন্স হ'ব স্কুৱেৰ ৰুট বৰ্গমূল নেক্সট কুৱেশ্যন 131 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে শিক্ষণ কাৰ্যত দ্য টিচিং এক্সপিৰিয়েঞ্চড মেম্বাৰ্ছ গাইড দ্য ইমেচিয়ৰ ওৱান্স ফৰ যে শিক্ষণ কাৰ্যত অভিজ্ঞ সদস্যই কিহৰ বাবে অপৰিণতসকলক তত্ত্বাৱধান কৰে যে শিক্ষণ কাৰ্যত যিবিলাক অভিজ্ঞ থাকিব অভিজ্ঞবিলাকে যিবিলাক অপৰিণত থাকিব ইমেচিয়ৰ হয় তেওঁলোক নাজানে তেওঁলোকক তত্ত্বাৱধান কৰিব লাগিব তেওঁলোকক গাইড কৰিব লাগিব তো কিয় গাইড কৰে তেওঁলোকক ইয়াৰ উত্তৰ কি হ'ব অপশ্যন নম্বৰ ডি হ'ব এডজাষ্টমেণ্ট অফ লাইফ যে খাপ খাই চলিবলৈ জীৱনত যাতে আমি সেই সকলোৱে খাপ খাই চলিব পাৰোঁ সমাজৰ লগত সকলোৰে লগত বা পৃথিৱীৰ লগত আমি সমানে চলিব পাৰোঁ তাৰ কাৰণেহে আমাৰ এই লাৰ্ণিঙৰ প্ৰয়োজন হয় তাৰ কাৰণেহে আমাক যিবিলাক অভিজ্ঞবিলাকে আমাক অপৰিণত যিবিলাক থাকিব ইমেচিয়ৰ থাকিব তেওঁলোকক গাইড কৰে ঠিক আছে মেইন যিটো লক্ষ্য সেইটো হৈছে এডজাষ্টমেণ্ট অফ লাইফ জীৱনত যাতে আমি এডজাষ্ট কৰি চলিব পাৰোঁ নেক্সট যিটো কুৱেশ্যন 132 নম্বৰ যিটো কুৱেশ্যন ইয়াতে SOL ইয়াৰ ফুল ফৰ্মটো কি হ'ব সুধিছে তো 132 নম্বৰ কুৱেশ্যন ইয়াৰ উত্তৰ অপশ্যন নম্বৰ বি হ'ব ষ্ট্ৰাকচাৰ অফ দ্য অবজাৰ্ভড লাৰ্ণিং আউটকাম ষ্ট্ৰাকচাৰ অফ দ্য অবজাৰ্ভড লাৰ্ণিং আউটকাম ঠিক আছে অপশ্যন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট এইটো কুৱেশ্যন 133 ইয়াতে সুধিছে দ্য মোৰ পাৰ্টছ অফ ইউৰ ব্ৰেইন ইউ ইউজ দ্য মোৰ লাইকলি ইউ আৰ টু ইনফৰমেশ্যন তো ইয়াতে সুধিছে যে আপোনাৰ মস্তিষ্কৰ যিমানেই বেছি অংশ আপুনি ব্যৱহাৰ কৰিব সিমানেই বেছি আপুনি তথ্য আপুনি কি কৰিব সেইটো ইয়াৰ প্ৰশ্ন যে আমি মস্তিষ্কৰ যিমানখিনি আমি ব্যৱহাৰ কৰিম সিমানে বেছি তথ্য আমি কি কৰিব পাৰিম উত্তৰ কি হ'ব ইয়াতে অপশ্যন নম্বৰ ডি হ'ব ৰিটেইন যে সিমানে আমি ইনফৰমেশ্যন বেছি ৰিটেইন কৰিব পাৰিম মানে ধৰি ৰাখিব পাৰিম আমি মগজু যিমানে ব্যৱহাৰ কৰিম মগজুৰ অংশ যিমানে ব্যৱহাৰ কৰিম সিমানেই বেছি ইনফৰমেশ্যনো আমি কি কৰিব পাৰিম ধৰি ৰাখিব পাৰিম অপশ্যন নম্বৰ ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট যিটো কুৱেশ্যন 134 ইয়াতে সুধিছে দ্য কনক্লুজন অফ দ্য ডিডাক্টিভ আৰ্গুমেণ্ট ইজ যে নিগমনমূলক বিতৰ্কৰ অন্তিম প্ৰাপ্তি যে কনক্লুজনটো কি হ'ব ডিডাক্টিভ আৰ্গুমেণ্টৰ তো ইয়াত উত্তৰ অপশ্যন নম্বৰ এ হ'ব চাৰ্টেইন হ'ব যে ডিডাক্টিভ আৰ্গুমেণ্ট মানে কোনবিলাকৰ কথা কোৱা হৈছে যে ডিডাক্টিভ আৰ্গুমেণ্ট যেনে ধৰক কুকুৰ এটাৰ 4খন ঠেং দেখে ঠিক আছে ঠিক তেনেদৰে ৰীমাৰ ঘৰত এটা পোহনীয়া কুকুৰ আছে গতিকে অবভিয়াছলি ৰীমাৰ ঘৰত থকা পোহনীয়া কুকুৰটোৰো 4খনেই ঠেং থাকিব গতিকে এই যিটো কনক্লুজনত আহিলে এই কনক্লুজনটো ডিডাক্টিভ যিটো আৰ্গুমেণ্ট হয় এইটো আগৰ যিবিলাক আৰ্গুমেণ্ট থাকিব আগত যিবিলাক ষ্টেটমেণ্ট থাকিব তাৰ ওপৰত বেছ কৰি ইয়াৰ কনক্লুজনটো দিয়া হয় সামৰণিটো দিয়া হয় গতিকে কি পালোঁ আমি প্ৰথমতে পালোঁ ধৰি লওক যে কুকুৰৰ 4খন ঠেং থাকিব তো ৰীমাৰ ঘৰতো এটা কুকুৰ আছে পোহনীয়া কুকুৰ গতিকে ডেফিনেটলি ৰীমাৰ ঘৰত থকা কুকুৰটোৰো 4খনেই ঠেং থাকিব তো এইটো চাৰ্টেইন হয় নিশ্চিত হয় যিহেতু আগৰ ষ্টেটমেণ্টকেইটাৰ ওপৰত বেছ কৰি ইয়াৰ আৰ্গুমেণ্টটো দিয়া হয় বা কনক্লুজন দিয়া হয় ঠিক আছে তো এয়া চাৰ্টেইন হয় চাৰ্টেইনিটিৰ ওপৰত বিলিভ কৰে
নেক্সট কুৱেশ্যন 135ত সুধিছে দ্য কানেকশ্যন বিটুইন ষ্টিমুলাছ এণ্ড ৰেছপন্স ইজ কল্ড যে কানেকশ্যন ষ্টিমুলাছ এণ্ড ৰেছপন্সৰ যেটো কানেকশ্যন ইয়াক কি বুলি কয় তো এইবিলাকতো আমি ডিছকাছ কৰিছোঁ আপোনালোকে নিশ্চয় ইয়াৰ উত্তৰবিলাক পাৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হ'ব ষ্টিমুলাছ ৰেছপন্স বণ্ড আমি আলোচনা কৰিছিলোঁ SR বণ্ড বুলি পাইছিলোঁ তো SR বণ্ড মানে ষ্টিমুলাছ ৰেছপন্স বণ্ড ঠিক আছে উত্তৰ অপশ্যন নম্বৰ এ হ'ব তো ইয়াৰ ওপৰত আন এটা প্ৰশ্ন সুধিছে ইয়াতে ইয়াত আছে SR বণ্ড বুলি ইয়াত প্ৰশ্নটোতে আছে ব্লেংক দিয়া আছে দ্য ব্লেংক দ্য ষ্টিমুলাছ ৰেছপন্স বণ্ড SR বণ্ড দ্য বেটাৰ এ পাৰ্চন হেজ লাৰ্ণ দ্য লেচন ইয়াত সুধিছে উদ্দীপক প্ৰতিক্ৰিয়াৰ যিটো বন্ধন যিমানেই হ'ব পাঠটো মানুহজনে সিমানেই ভালদৰে শিকিব গতিকে যিমানেই ষ্ট্ৰংগাৰ হ'ব গতিকে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ যিটো বন্ধন SR যিটো বণ্ড এই বন্ধন যিমানেই শক্তিশালী হ'ব আমি লাৰ্ণিঙো আমাৰ সিমানেই শক্তিশালী হ'ব এইটো মনত ৰাখিব লাগিব লাৰ্ণিং আমাৰ তেতিয়া শক্তিশালী হ'ব যিমান SR বণ্ড শক্তিশালী হ'ব গতিকে অপশ্যন নম্বৰ চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট যিটো কুৱেশ্যন 137 ইয়াতে সুধিছে চেচিয়েশ্যন টেকনিক অফ দ্য ক্লাছৰুম মেনেজমেণ্ট ইজ এ টেকনিক হুৱেৰ ইনষ্টিড অফ পানিছিং নিগেটিভ বিহেভিয়াৰ এ টিচাৰ মাইট ডিচাইড টু একচুৱেলি ইয়াতে সুধিছে যে শ্ৰেণীকোঠা পৰিচালনাত সন্তুষ্টিকৰণ এনে এটা পদ্ধতি য'ত নেতিবাচক আচৰণক শাস্তি বিহাতকৈ এজন শিক্ষকে ব্লেংক দিছে সিদ্ধান্ত ল'ব পাৰে তো ইয়াৰ উত্তৰ অপশ্যন নম্বৰ হ'ব এ হ'ব এনকাৰেজ দ্য নিগেটিভ বিহেভিয়াৰ যে নিগেটিভ বিহেভিয়াৰক বা নেতিবাচক আচৰণক উৎসাহ প্ৰদান কৰে যে শিক্ষকগৰাকীয়ে যদি কোনো ছাত্ৰই নিগেটিভ কিবা বিহেভিয়াৰ কৰিছে কিবা গতিকে সাধাৰণতে আমাৰ শিক্ষকসকলে কি কৰিব তেওঁক পানিছমেণ্ট দিব তাৰ কাৰণে কিন্তু এই যিটো টেকনিক এই টেকনিকত তেওঁক পানিছমেণ্ট দিয়া নহয় তাৰ সলনি তেওঁক এনকাৰেজ কৰা হয় সেই নিগেটিভ বিহেভিয়াৰৰ বাবে আৰু এটা সময়ত তেওঁ বৰ হৈ যাব সেই যেটো তেওঁ নিগেটিভ বিহেভিয়াৰ কৰিছে এইটো কৰি কৰি তেওঁ বৰ হ'ব আৰু তেওঁ নিজে ৰিয়েলাইজ কৰিব যে তেওঁ সেইটো বেয়া কাম কৰি আছিলে গতিকে এইটো হৈছে এটা টেকনিক হয় গতিকে ইয়াক চেচিয়েশ্যন টেকনিক বুলি কোৱা হয় তো ইয়াত এনকাৰেজ কৰা হয় নিগেটিভ বিহেভিয়াৰক ঠিক আছে নেক্সট যিটো কুৱেশ্যন এইবিলাক মক টেষ্টত দিয়াই আছিলে নিশ্চয় আপোনালোকে পাইছে তো নেক্সট যিটো কুৱেশ্যন 138 দ্য এক্সটেনশ্যন টেকনিক অফ ক্লাছৰুম মেনেজমেণ্ট ইজ এ টেকনিক হুৱেৰ দ্য টিচাৰ ব্লেংক এনি নিগেটিভ বিহেভিয়াৰ যে শ্ৰেণীকোঠা পৰিচালনাৰ বিলুপ্তি কৌশল এনে এক কৌশল য'ত শিক্ষকে নেতিবাচক আচৰণক কৰিব পাৰে তো এইটো এটা টেকনিক হয় ইয়াক এক্সটেনশ্যন টেকনিক বুলি কোৱা হয় যে এক্সটেনশ্যন টেকনিকত কি কৰে শিক্ষকগৰাকীয়ে নেতিবাচক আচৰণক ইগনোৰ কৰে অপশ্যন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে ইয়াত কি কৰিব ইগনোৰ কৰিব কোনোবাই যদি হুলস্থুল কৰি আছে এইটো শিক্ষকগৰাকীয়ে কি কৰিব ইগনোৰ কৰিব গতিকে এক্সটেনশ্যন টেকনিক বুলি কোৱা হয় গতিকে ইয়াত নিগেটিভ বিহেভিয়াৰক ইয়াত পানিছমেণ্ট দিয়া নহয় ইয়াত কি কৰা হয় ইগনোৰ কৰা হয় অপশ্যন নম্বৰ বি শুদ্ধ উত্তৰ নেক্সট যিটো কুৱেশ্যন 139 a classroom management technique where the teacher punishes negative behavior by removing an unruly students from the rest of the class is called গতিকে এইটো এটা শ্ৰেণীকোঠাৰ এটা মেনেজমেণ্টৰ এটা টেকনিক হয় তো কি হয় টেকনিকটোৰ নাম কি হয় সেইটো ইয়াতে সুধিছে তো টেকনিকটোৰ বিষয়ে ইয়াতে কৈছে যে শ্ৰেণীকোঠাৰ পৰা অবাধ্য যিখিনি ছাত্ৰ থাকিব অবাধ্য যিজন ছাত্ৰ থাকিব যিয়ে নিগেটিভ বিহেভিয়াৰ কৰিছে তেওঁক আঁতৰোৱা হয় বাকী ল'ৰা ছোৱালীৰ পৰা তেওঁক পৃথক কৰা হ'ব আৰু নেতিবাচক আচৰণক শাস্তি প্ৰদান কৰা হয় গতিকে ইয়াক কি পদ্ধতি বুলি কোৱা হয় তো ইয়াক কোৱা হয় অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ টাইম আউট টেকনিক বুলি কোৱা হয় ইয়াক গতিকে নিগেটিভ বিহেভিয়াৰৰ বাবে ইয়াত বাকী ল'ৰা ছোৱালী যদি কিবা এক্টিভিটি কৰিবলৈ দিয়া হৈছে সেই ছাত্ৰজনক দিয়া নহ'ব গতিকে বাকী ল'ৰা ছোৱালীৰ পৰা তেওঁক পৃথক কৰা হ'ল আৰু তেনেধৰণে তেওঁক পানিছমেণ্ট দিয়া হয় গতিকে ইয়াক টাইম আউট টেকনিক বুলি ইয়াক কোৱা হয় ঠিক আছে তো এতিয়া শেষৰ যিটো প্ৰশ্ন 140 নম্বৰ যিটো প্ৰশ্ন একচুৱেলি কিয় এই প্ৰশ্নটো দিছে নাজানো ইয়াতে সুধিছে পাকিস্তানৰ এডুকেশ্যন ছিষ্টেমৰ কথা সুধিছে তো আমাৰ ইণ্ডিয়াৰ কথাও সুধিব পাৰিলেহেঁতেন নাজানো কিয় সুধিলে এডুকেশ্যন ছিষ্টেম অফ পাকিস্তান ইজ ইনস্পায়াৰ্ড বাই হুম যে কাৰ দ্বাৰা ইনস্পায়াৰ হৈছিলে ইয়াৰ উত্তৰটো কি হ'ব আমি যদি গুগলত চাৰ্চ কৰোঁ তেনেহ'লে ইয়াৰ উত্তৰ অপশ্যন নম্বৰ চি হয় UK হয় বাকী আমিতো পঢ়িবলৈ পোৱা নাই পাকিস্তানৰ বিষয়ে বা তেওঁলোকৰ এডুকেশ্যন ছিষ্টেমৰ বিষয়ে পঢ়া নাই আমি তো এইটোৱে উত্তৰ হ'ব লাগে ঠিক আছে 140 নম্বৰ গতিকে কুৱেশ্যন পেপাৰখন আমি যদি চাওঁ ইমান এটা ষ্টেণ্ডাৰ্ড কুৱেশ্যন হোৱা নাই বহুত ইম্পৰ্টেণ্ট যিখিনি আছিলে জুভেনাইল ডেলিংকুৱেঞ্চি হওক এইবিলাক বহুত ইম্পৰ্টেণ্ট টপিকবিলাক আছিলে যিবিলাক অলপো টাচ কৰা নাই গতিকে আমি ইয়াতকৈ বহুত বেটাৰ এখন কুৱেশ্যন পেপাৰ বা ষ্টেণ্ডাৰ্ড কুৱেশ্যন পেপাৰ এখন এক্সপেক্ট কৰিম আছাম টেট GTB ৰিক্ৰুটমেণ্ট এক্সামৰ পৰা আমি এখন ভাল কুৱেশ্যন পেপাৰ এক্সপেক্ট কৰিম ঠিক আছে তো এই ভিডিঅ'তেই ইমানখিনি আছিলে তো পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ